হয়, মই প্ৰথমতে মোৰ নামটো কৈ লৈছোঁ। মই নগাঁও জিলা ট্ৰাক চালক ও শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক। মোৰ নাম ইছমাইল আলী উৰ্ফে ইছলাম। অসমৰ মটৰ সংগঠনসমূহৰ যৌথ মঞ্চৰ হৈ অহা 9 তাৰিখে 9 জুলাই 2025 বুধবাৰে সমগ্ৰ অসম বন্ধ থাকিব। আৰু অসম বন্ধ থকাৰ আমাৰ মূল দাবী আছিলে, বহুদিনীয়া দীৰ্ঘদিনীয়া দাবী আছিলে। দাবীসমূহ চৰকাৰে লাগু কৰা নাই। আমাক আশা দিছিলে, আশা দি নিৰাশা কৰি ৰাখিছে। গতিকে বহুদিনীয়া দীৰ্ঘদিনীয়া দাবীটো যে আমাৰ যিটো কল্যাণ আঁচনি আছিলে, সেই কল্যাণ আঁচনিসমূহ লাগু কৰিব লাগে অসম চৰকাৰে বা ৰাজ্য চৰকাৰে। আৰু যিটো ধাৰাসাৰা টোল গেটৰ ৰেট বঢ়াই আছে বহুত পদ্ধতিৰে, সেই টোল গেটৰ ৰেটটো বন্ধ হ'ব লাগে। আৰু গাড়ী মটৰৰ যিটো কাগজৰ পৰা লৈ আদি কৰি যিসমূহ ট্ৰাফিকেই হওক, পুলিচেই হওক, এনফৰ্চমেণ্টেই হওক, যধে মধে গাড়ীখন চলি থকা গাড়ী হওক আৰু ৰৈ থকা গাড়ী হওক, ফটো ফাইন কৰে। ফটো ফাইন কৰাৰ ফলতে আমাৰ চালক পৰিচালকসকলৰ বহুত এটা কষ্ট হয়, গাড়ী মালিকৰ বহুত কষ্ট হয়। 80-90 হাজাৰ টকালৈকে ফাইন জমা হৈ যায়। জমা হৈ যোৱাৰ ফলতে গাড়ী মটৰৰ ব্যৱসায়টোৱে বন্ধ কৰিব লগা হয়। তাতে বন্ধ কৰিব লগা হয় যিহেতু ইমান টকা ফাইন দিব নোৱাৰে। আৰু যি ইনকাম হয় তাৰে ইনকামত যদি ফাইনেই দিব লগা হয়, আৰু যিটো 106/2 যিটো ধাৰা লগাইছে হিট এণ্ড ৰান কানুন, সেই কানুনটো কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব লাগে। আৰু আমি নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ তৰফৰ পৰা অল অসমৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে আৰু কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অনুৰোধ জনাওঁ যে হিট এণ্ড ৰান কানুনটো অতি সোনকালে বন্ধ কৰিব লাগে, বাতিল কৰিব লাগে। অন্যথা আমাৰ যিসকল চালক আছে, পৰিচালক আছে, এই 7 লাখ টকা জৰিমনা, 7 বছৰ জেল, কিবা এক্সিডেণ্ট হ'লে, কিবা হেৰি হ'লে, গতিকে এইখিনি আমাৰ চালক পৰিচালকৰ কাৰণে সম্ভৱ নহয়। যিহেতু যদি আমাৰ চালক পৰিচালকৰ হাতত 7 লাখ টকা থাকিলেহেঁতেন, জৰিমনা দিব পাৰিলেহেঁতেন, তেনেহ'লে তেখেতসকলে গাড়ী মটৰ কেলৈ চলাব? অন্যান্য ব্যৱসায় আছে, বিজনেছ আছে, দোকান পাট আছে, সেইবিলাক অন্যান্য ব্যৱসায় কৰিব, গাড়ী মটৰ নচলালেহেঁতেন। গতিকে সেই 106/2 যিটো ধাৰা লগাইছে হিট এণ্ড ৰান কানুন, এইটো কলা কানুন বুলিয়ে ক'ব লাগিব, সেই কলা কানুনটো বাতিল কৰিব লাগে। মই কেন্দ্ৰীয় গৃহমন্ত্ৰীকো অনুৰোধ জনাওঁ, নীতিন গাডকাৰী মটৰ ভেহিকল এক্টৰ 1988ৰ যিটো মটৰ ভেহিকল এক্ট আইন যিটো আছিলে, সেই আইনটো যিহেতু লাগু আছিলে, সেই আইনটো মতে সেই আইনটো বাতিল কৰিব লাগে। মই কেন্দ্ৰীয় মন্ত্ৰীক জনাব বিচাৰোঁ। প্ৰতিবাদ নহয়, আমি এইটো ধৰ্মঘট কৰিম। কিয়নো আমাৰ যিসকল অসমৰ মটৰ শ্ৰমিক আছে, সকলোৱে মিলি একত্ৰিত হৈ আমি কৰ্মবিৰতি কৰিছোঁ, যাতে আমাৰ এই যিখিনি দাবী আছিলে, সেই দাবীসমূহ ৰাজ্য চৰকাৰে মানি ল'ব লাগে, কেন্দ্ৰীয় চৰকাৰে মানি ল'ব লাগে। আৰু আমাৰ এই টোল গেটৰ নামত যিটো উপগ্ৰহৰ মাধ্যমেৰে যিটো কালেকশ্যন কৰি আছে, সেইটো বন্ধ হ'ব লাগে। আৰু বিভিন্ন ধৰণৰ জৰিমনাৰ মাত্ৰাধিক সেয়া বন্ধ হ'ব লাগে। আৰু শ্ৰমিকৰ যিটো আইন আছিলে, সেই শ্ৰমিকৰ আইনৰ ওপৰত মানে কি ইত্যাদি ধৰণৰ কিছুমান আমাৰ আপত্তি আছে, সেই আপত্তিসমূহ বাতিল হ'ব লাগে, বন্ধ হ'ব লাগে। আমি শ্ৰমিক হিচাপে এইখিনি ক'ব বিচাৰোঁ। নহয়, গোটেই অসমতেই হ'ব। আৰু স্থানীয় যি আমাৰ যেনেকুৱা নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থা আছে, ঢেকীয়াজুলিও আছে, হোজাই আছে, লংকা আছে, এনেকুৱা বিভিন্ন জেগাত, বিভিন্ন জিলাত, বিভিন্ন ডিষ্ট্ৰিক্টত, বিভিন্ন স্থানত নিজৰ কাৰ্যালয়ৰ সন্মুখতেই হওক, নিজৰ কাৰ্যালয়ৰ ভিতৰতেই হওক, আমি ধৰ্মঘট কৰিম। আমি কোনো হাল্লা হুলস্থুলত নাযাওঁ, আমি কোনো ক'তো হাল্লা হুলস্থুল কৰিব নকৰোঁ। আমি কৰ্মবিৰতি কৰিছোঁ যিহেতু আমি শান্তি শৃংখলা বজাই ৰাখি আমি ধৰ্মঘট কৰিম। সেইদিনা অকল ট্ৰাক বন্ধ থাকিব নে গোটেই গাড়ী বন্ধ থাকিব?
আমি আমাৰ ইয়াতে কোৱা মতে চকা জাম বুলি মানে গোটেই চকা জাম হ'ব। ইয়াতে কোনো ধৰণৰ ট্ৰাক বাছ এনেকুৱা বুলি কোনো কথা নহয়। ইয়াতে সমৰ্থন কৰিছে, বাছেও সমৰ্থন কৰিছে, ট্ৰাকেও সমৰ্থন কৰিছে, অ'লা উবেৰেও সমৰ্থন কৰিছে, টেক্সি ইউনিয়নেও সমৰ্থন কৰিছে, টেক্সি চালকেও সমৰ্থন কৰিছে আৰু বিভিন্ন ধৰণৰ পেট্ৰলিয়াম মজদুৰ ইউনিয়নেও সমৰ্থন কৰিছে, নৰ্থ ইষ্ট হেভি গুডছ কেৰিয়াৰ ট্ৰেন্সপৰ্ট ৱাৰ্কাৰ্ছেও সমৰ্থন কৰিছে। এনেকুৱা বিভিন্ন দল সংগঠনে আৰু বিভিন্ন আমাৰ যিটো গাড়ী মটৰৰ লগত যৌথভাৱে হৈ পেলাই আমি এইটো যৌথ সমৰ্থনত এই বন্ধটো দিয়া হৈছে।